ঘৰৰ মানুহে প্ৰথমতে সজাগ হ'ব লাগিব। মই এনেকুৱা আজি 4-5 বছৰমানৰ পৰা যেতিয়া গম পালোঁ 2020 পৰা মই ড্ৰাগছৰ মানে গম পাইছোঁ। তাৰ আগত ৰঙিয়াত কোনো ধৰণৰ ড্ৰাগছ ৰিলেটেড মানুহ বা কোনোবা আছেনে নাই মই গম পোৱা নাছিলোঁ। 2020 লকডাউনৰ পিছৰ পৰা ৰঙিয়াত এনেকুৱাকৈ ড্ৰাগছৰ মানে বাঢ়ি গৈছে। হয়তো আগৰ পৰাই আছিল, কিন্তু মই ICCত 2020 পৰাই পাইছোঁ যে ড্ৰাগছ খোৱা ল'ৰাবিলাক ড্ৰাগছ আমাৰ হস্পিটেলত যে আমাৰ পৰা পৰামৰ্শ বিচাৰে, তেওঁলোকক কি কৰিলে ভাল হ'ব, কি কৰিলে ভাল নহ'ব। সেই ক্ষেত্ৰত মই অভিভাৱকখিনিক এইখিনি কথাই কওঁ, আপোনালোক হয়তো ক'ৰবাত অভিভাৱকৰ হয় বা ওচৰৰ মানুহখিনিৰো আপোনালোকে অভিভাৱক হয়। সেইকাৰণে মই অভিভাৱকখিনিক এটাই অনুৰোধ কৰোঁ যে ড্ৰাগছটো এৰাবলৈ বা ড্ৰাগছটো সমাজৰ পৰা নাইকিয়া কৰিবলৈ বহুত মানে পদক্ষেপ ল'ব লগা হয়। সেই ক্ষেত্ৰত চবৰে সহযোগ লাগে, কাৰণ মই অকলে বা থানা এখনে বা উকিল এজনে কোনেও অকলে এইটো কাম কৰিব নোৱাৰে। বিশেষকৈ কিন্তু মই এটাই কথা অনুৰোধ কৰোঁ, আমাৰ ঘৰখনৰ সহযোগিতা বহুত বেছি লাগে। কাৰণ কিয় জানেনে, এজন ল'ৰা যেতিয়া ড্ৰাগছ খাই থাকে তেতিয়া সেই কথাটো আমাৰ সমাজৰ মানুহে গম পোৱাত ঘৰৰ মানুহে বেছি সোনকালে গম পায়। আৰু ড্ৰাগছ খোৱাটো এটা ডিমাণ্ড হয়। যেতিয়া মই এইবিলাক কথা ড্ৰাগছৰ ল'ৰাৰ পৰা গম পাইছোঁ, মানে তেওঁলোকৰ ডিমাণ্ড হয়। এতিয়া এনেকুৱা পৰ্যায় পাইছে গৈছে যে তেওঁলোকে ড্ৰাগছ এৰিবলৈ বহুত চেষ্টা কৰে। আমাৰ তাত যে কান্দে ড্ৰাগছ কেনেকৈ আৰু, কিন্তু ড্ৰাগছ তেওঁলোকে যিহেতু এৰিব বিচাৰে, সেই ক্ষেত্ৰত কিন্তু প্ৰথমে আমি ঘৰখনেই ল'ব লাগিব। কাৰণ আমি ঘৰৰ মানুহে জানো তো ল'ৰাজনী ছোৱালীজনী ছোৱালীও ড্ৰাগছ লোৱা আছে, ড্ৰাগছ লয়, ড্ৰাগছ খায় বা ড্ৰাগছ ইনজেক্ট কৰে। গতিকে এই কথাটো ওচৰৰ মানুহে গম পোৱাতকৈ ঘৰৰ মানুহে প্ৰথমে গম পায়। কিন্তু ঘৰৰ মানুহে এইবিলাক লুকাই থ'ব নালাগে। কাৰণ কিয় জানেনে, একোখন ঘৰ ধ্বংস হৈ গৈছে ড্ৰাগছৰ কাৰণে, আৰু একোখন সমাজ ধ্বংস হৈছে। কাৰণ এজন ড্ৰাগছ কিয় শ্বেয়াৰ কৰে, ড্ৰাগছ কিয় চবৰে বিয়পি গৈছে, কাৰণ ড্ৰাগছৰ দাম ইমান বেছি যে এজন ল'ৰাই সেই ড্ৰাগছটো নিজে কিনিব সক্ষম নহয়। সেইকাৰণে 4-5জন ল'ৰাই ড্ৰাগছ একেলগে কিনি লয় আৰু সেই তেওঁলোকে শ্বেয়াৰ কৰে। কাৰণ তেওঁলোকে এটা কিনি যদি শ্বেয়াৰ কৰাৰ লগে লগে বিভিন্ন ধৰণৰ বেমাৰ আহি যায়। মই একচুৱেলি ড্ৰাগছ ৰিলেটেড বেমাৰ হেৰি কৰোঁ। ড্ৰাগছৰ পৰা ধৰক হেপাটাইটিছ চি হ'ব পাৰে, এইডছ থাকিব পাৰে। এতিয়া মই যোৱা 2 বছৰত ৰঙিয়াত এনেকৈ গম পাইছোঁ যে 90% মানে ল'ৰাই মানে ড্ৰাগছ লগত জড়িত। আৰু সেই বয়সটো কিমান হৈছে জানেনে, 15 বছৰৰ পৰা 24 বছৰ। মোৰ ওচৰত যিখিনি ল'ৰা গৈ থাকে এতিয়া তেওঁলোকৰ বয়স 15 বছৰ পৰা 24 বছৰ। তাৰমানে তেওঁলোকে 9-10ৰ পৰা ড্ৰাগছ লোৱাটো ষ্টাৰ্ট কৰে। আৰু একোজন ল'ৰা আছে 5-6 বছৰ ড্ৰাগছ লৈ আছে, কিন্তু তেওঁলোকে এৰিবই পৰা নাই। কিন্তু এইটো নহয় যে তেওঁলোকে এৰিব ইচ্ছা কৰা নাই, তেওঁলোকে এতিয়া বুজি পাইছে ড্ৰাগছটো বেয়া কথা, কিন্তু সেইখিনি পৰ্যায়ত তেওঁলোকৰ বহুত সময় হৈ যায়। কিন্তু বহুত সময় এতিয়াও আছে। আমাৰ যিটো জীৱন ল'ৰাৰ সময় 15ৰ পৰা 20 বছৰ, সেইখিনি সময়ত যদি আমি ড্ৰাগছৰ জীৱনটো ধ্বংস কৰি লওঁ, তেতিয়াহ'লে আমাৰ বহুত মানে সমাজখন বহুত বেয়া ফালে গৈ আছে। সেইকাৰণে এটা কথা আছে যে মই আপোনালোকক এটাই অনুৰোধ কৰোঁ, আপোনালোকে মোৰ কথাখিনি শুনি লৈ মানে আপুনি যদি মই যদি 10জনক কওঁ আৰু 10জনক কওঁ, সিহঁতে গোটেই ৰঙিয়াখনে গম পাব। আমি গোটেই ৰঙিয়াখনতে কৈ ফুৰাটো সম্ভৱ নহয়। ড্ৰাগছ এৰা মেডিচিনো আছে, কিন্তু গভমেণ্টে এইটো হৈছে বিনামূলীয়াকৈ, কিন্তু আমাৰ বহুত মানুহ এৰাই নহয় যে বাইদেউ ডাঙৰীয়ানী আৰু এই গাঁৱৰ গাঁও প্ৰধান ডাঙৰীয়া প্ৰমুখে বয়োজ্যেষ্ঠসমূহ ব্যক্তিলৈ মোৰ ফালৰ পৰা আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে আপোনালোকৰ লগত মই 2-1 কথা মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আচলতে ড্ৰাগছ বস্তুটো এনেকুৱা নহয় যে আমি একেদিনে নষ্ট কৰি দিম। আগতে কেনেকুৱা আছিলে, আপুনি যদি চাই পৰিৱৰ্তনটো কেনেকুৱা হৈছে, আগতে আপোনাৰ ঘৰত লেম্প আছিল, আজিকালি আপোনালোকৰ ঘৰত টিভি বা লাইট জ্বলি আছে। আমি যদি সমাজৰ পৰিৱৰ্তনটো লক্ষ্য কৰোঁ, আগতে কি আছিল, আমি পাইছিলোঁ যে পুলিচে কি কৰে, চুলাই মদটো ধৰে পেলাই দিয়ে। পৰিৱৰ্তনটো চাব যে আগতে আজিৰ পৰা যদি আপুনি 15 বছৰ 20 বছৰ আগত যায়, তেতিয়া কি আছিল, গাঁৱত চুলাই মদৰ মানে বহুত প্ৰচলন আছিল। পুলিচে মাজে মাজে আহি ৰেড কৰে বা কোনোবা এটা অঞ্চলত যাই পেলাই চুলাই মদ ধৰে, চুলাই মদবিলাক পানীত নষ্ট কৰি দিয়ে। গতিকে এতিয়া আমি কি কৰিছোঁ, চুলাই মদটো আমাৰ পৰা আঁতৰি গ'ল, আমি এতিয়া নতুন এটা জগতত প্ৰৱেশ কৰিলোঁ, ড্ৰাগছৰ জগতত। আপুনি যদি চাই পৰিৱৰ্তনটো, যেনেকৈ আপোনাৰ ধৰক আগতে ফোনটো যে আপুনি পকেটত লৈ ফুৰিব পৰা হ'ল, গোটেই পৃথিৱীখন আপোনাৰ লগত থাকে। গতিকে আমাৰ স্বভাৱ চৰিত্ৰবিলাকো সেই সমান্তৰালভাৱে কিন্তু পৰিৱৰ্তন হৈ গৈ আছে। এতিয়া কথাটো কি হ'ল,
ড্ৰাগছ বস্তুটো আপুনি যদি চায় যে ইয়াৰ যিখিনি ভিক্টিমেজ বা যিখিনি মানুহ বেছিকৈ প্ৰভাৱিত হৈ আছে সেইটো আমাৰ আগৰ বাইদেৱে কৈছে তেখেতে যে এইটো ধৰক মোটামুটি আপোনাৰ 12 বছৰৰ পৰা 22 বছৰৰ যিখিনি উৰ্ধৰ বা মানে ব্যক্তি বা ল'ৰা হওক বা ছোৱালী হওক বেছিকালৈকে আক্ৰান্ত হয় কাৰণ হ'ল কি সেই বয়সটো আমি কওঁ টিনেজাৰ বুলি কওঁ তেতিয়া তেওঁলোকে এখন বেলেগ জগতত প্ৰৱেশ কৰে এটা কেতিয়াবা কি হয় যে পঢ়িলে কি হ'ব চাকৰি নাপাম বা মানে এটা মনত এটা মানসিকভাৱে এটা কি হয় তেওঁলোকৰ এটা মানে আমি যাক কওঁ নাৰ্ভাছনেছ যে জীৱনটোত কি আছে গতিকে লগৰজনে ক'ব যে তই ইয়াৰে এটা বেজি লৈছেচোন তোৰ ৰাতি ধুনীয়া টোপনি আহি যাব প্ৰথমতে তাক হয়তো এইটো ফ্ৰী অফ কষ্ট দিব যে কোনো ধৰণৰ পইচা নলোৱাকৈ তাক এবাৰ মই জালত পেলাই ল'ব লাগিল ড্ৰাগছৰ মেইন হ'ল কি মই কেনেকৈ তাক ট্ৰেপ কৰোঁ তাৰে কি কৰা হয় যে এজনক যদি মই আজি তাৰ যিটো মই ড্ৰাগছ ইনজেক্ট কৰিব দিম সেইটো বেলেগ ফ্ৰী অফ কষ্ট সি পইচা দিব নালাগে তাৰ লগৰ বন্ধুজনে 2 দিন 3 দিন কি কৰিব উদ্যোগত আজি ইয়াত এই ভাৰতী শান্তি বিভাগ প্ৰাংগণত এখন সজাগতা ড্ৰাগছ বিৰোধী সজাগতা সভা আয়োজিত হৈছে আৰু আজি এই সজাগতা সভাত উপস্থিত থকা ভাৰতী শান্তি বিভাগৰ আমাৰ সঞ্চালক বিপুল কলিতা ডাঙৰীয়া উপস্থিত বিশিষ্ট অধিবক্তা উৎপল ভূঞা ডাঙৰীয়া আমাৰ ৰঙিয়া অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী প্ৰবীণ কলিতা ডাঙৰীয়া লগতে উপস্থিত আমাৰ বিলাসী থানাৰ আমাৰ বিষয়ববীয়া উৎপল ভট্ট ডাঙৰীয়া লগতে আমাৰ ৰঙিয়া CHCৰ আমাৰ HRD কাউন্সিলৰ আমাৰ কপিল কলিতা বাইদেউ আৰু আজিৰ এই সজাগতা সভাত উপস্থিত সমূহ ৰাইজ এই সজাগতা সভাখন আজি প্ৰায় 2 মাহমান আগৰ পৰাই আলোচনা হৈ আছিলে কৰিম বুলি মই দুজনক কৈছিলোঁ আমাৰ অধিনাৰ গাঁও প্ৰধান বিকি শইকীয়া ডাঙৰীয়াকো মই কৈছিলোঁ পাতিব লাগে বুলি তো সেই উঠা নাছিলে তাৰ মাজতে আমাৰ বিপুল কলিতা ডাঙৰীয়াই দায়িত্ব ল'লে মোক এই অফাৰটো দিলে যে এখন মিটিং পতা যাওক তো মই বিভিন্ন কামত ব্যস্ত হৈ আছোঁ তাৰ মাজতে তেওঁ যেতিয়া আগবাঢ়ি আহিলে মোৰ বহুত ভাল লাগিলে তো আমি যে আগবাঢ়ি আহিলোঁ কাৰ কাৰণে আগবাঢ়ি আহিছোঁ আপোনালোকৰ কাৰণে আগবাঢ়ি আহিছোঁ আৰু আমি জেগাটো এনেকুৱা এটা জেগা চুজ কৰিছোঁ য'ত নেকি আমাৰ ড্ৰাগছৰ প্ৰচলনটো বেছি হয় তো আমাৰ ৰঙিয়া থানা এলেকাৰ বিশেষকৈ আমাৰ উদিয়ানা পালাগাঁও বা আমাৰ কিন্তু কাৰ্যক্ৰমৰ ক্ষেত্ৰত তেখেতসকলৰ মানে ফুটুকাৰ ফেন কিবা এটা হ'লে গাঁও প্ৰধানে গোটেইখিনি ক'ব লাগে মানে আৰক্ষী বাহিনীৰ কোনো ধৰণৰ দায়িত্ব বা তেনেকুৱা কোনো ধৰণৰ নাথাকে গতিকে মই আৰক্ষী বিষয়া মহোদয়ক এই মঞ্চৰ পৰা বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ বাকী কথা নকওঁ আমাৰ উদিয়ানা গাঁৱৰ যি গাঁওৰক্ষী বাহিনী আছে এই গাঁওৰক্ষী বাহিনীক সক্ৰিয় কৰিব লাগে আৰু ৰাতিৰ যি পহৰাৰ ব্যৱস্থা অকণমান সময় হ'লেও যদি পহৰাটোৰ ব্যৱস্থা কৰে ৰাইজে ইয়াৰ পৰা নিশ্চয় উপকৃত হ'ব আমি ইয়াৰ লগতে যিহেতু আজিৰ সভাখন আমি ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয়ৰ অনুমতিত পাতিছিলোঁ আমি পোনপ্ৰথমে তেখেতৰ পৰা আজিৰ এই যি সজাগতা সভা তেখেতৰ পৰা আমি তেখেতৰ বহুমূলীয়া দুআষাৰ লগতে ভাতৃপ্ৰতিম ৰাজুৱে ইতিমধ্যে ক'লে কি তেখেতসকলে ময়ো গম পাইছোঁ যিহেতু মই এগৰাকী যন্ত্রণার জালর গতি খেয়া বন্ধ করা সেবন নিশা নিজকে শেষ নকৰিবা বন্ধ করা সেবন নিশার নিজকে শেষ নকৰিবা Stop killing yourself Say no to drugs It's a trap Not an asking Not an asking शैतान का साया ये इल्ज़ाम की माया इससे निकलो यारो बचा लो खुद को Just say no to drugs and you'll be fine It's a trap You
can't escape, not an escape. एक निसार मजा होती दुख लगा निजक बुझी सुआ रख भाल कुआ আমি মিলি গহি নিসামু পৃথিবী চাব্বাস ভাই চাব্বাস নিসামু পৃথিবী সকলো দিনটো কি মজা আছে মজা লাগি গৈছে ৰে ঘরে থানবন সুকুরা গতে হেৰাই সপোনৰ মৃত্যু হয় আপোন জনৰ সুকুমাৰী আমাৰ গৰু হাল বেছি দে মোক পইচা লাগিবই মুঠৰ ওপৰত মই এইবিলাক বুজি নাপাওঁ তো খেক কৰি দিলে মান সন্মান চব চেজ কৰি পেলি সালা তো কিয় যে জন্ম দিছিলো মই তো মৰি নাযায় কিয় হয় সৰুতে মাৰি পেলাব লাগিছিল যদি এতিয়া লৈ ডাঙৰ দীঘল কৰি পইচা কিয় দিব নোৱাৰা লগৰ চলি গাড়ী লৈ ঘূৰি আছে কিমান কি কৰি আছে মোক কি দিছা পইচা দি বুলি কৈছো পইচা দিব মুক্তিৰ পথ নহয় যন্ত্ৰণাৰ জালৰ গতি সেয়া বন্ধ কৰা নিজকে শেষ নকৰিবা বন্ধ কৰা কেৱল নিচাৰ নিজকে শেষ নকৰিবা Stop getting yourself Say no to drugs It's a trap not an escape शैतान का साया ये उलझन की माया इससे निकलो यारो बचा लो खुद को Just say no to drugs and you'll be fine It's a trap you can't escape not an escape एक निसार मजा होती दुख लगा ধুনীয়াকে আগবাঢ়ি আহিছে ভাল লাগিছে আহক আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হওঁ এখন সুন্দৰ নিকা সমাজ কৰিবলৈ বন্ধন হেইছা কিবল দিছা হেইছা কিবল দিছা ৰাইজ লাগিলে কত কিবা হেইছা কিবল দিছা হেইছা কিবল দিছা ৰাইজ লাগিলে কত কিবা হেইছা লোক আছে ডাঙৰ দুজন লোক আছে আৰু আমাৰ মৰমৰ যুৱক যুৱতীসকল তো আচলতে মোৰ ঘৰটো জানটো সিবাৰে এতিয়া মই মূৰত গতিকে মই ইয়ালৈ আহিবলৈ পাই বৰ আনন্দিত পাইছোঁ আৰু মই ধন্যবাদ জনাইছোঁ আমাৰ নাটবঙিয়াৰ পৰা গম পালোঁ যে আচলতে সভাখন যৌথভাৱে হৈছে এটা হ'ল যে চৰকাৰে উদ্যোগতে হৈছে তেখেতে উদ্যোগ লৈছে তেখেতৰ নিমন্ত্ৰণ কৰিছিল তেখেতৰ নামটো পাইছে নিমন্ত্ৰণ পত্ৰ আৰু শান্তি হাৰতি আমাৰ বিপুল আৰু নাৰায়ণ কলিতাকে ধৰি আমাৰ উদ্যোগী নেতাসকল আছে মই এটা কথাত তেওঁলোকক তেখেতসকলক ধন্যবাদ দিছোঁ এই কাৰণেই